ডিফুট হিলছ পিপল কালচাৰেল ফৰামৰ সংবাদমেল শনিবাৰে দিনৰ 12 বজাত ডিফুট হিলছ পিপল কালচাৰেল ফৰামৰ নেতৃবৰ্গই এক সংবাদমেল সম্বোধন কৰে। সংবাদমেল সম্বোধন কৰি হিলছ পিপল কালচাৰেল ফৰামৰ অধ্যক্ষ লাইছেন ইংলেঙে তিনি পাৰ্বত্য জিলাবাসীৰ দীৰ্ঘদিনীয়া সাংবিধানিক দাবী অনুচ্ছেদ 244 ক ৰূপায়ণ সন্দৰ্ভত আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে CEM তুলিৰাম ৰংহাঙৰ নেতৃত্বত ফৰাম ফৰ হিলছ অট'নমাছ ষ্টেট মুভমেণ্ট আৰু অন্যান্য সংগঠনৰ সৈতে হোৱা আলোচনাক নেতৃবৰ্গই আদৰণি জনায়। 244 ক ৰূপায়ণৰ ক্ষেত্ৰত 3 মাহৰ ভিতৰত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতিও শলাগ লয় ইংলেঙে। CEM তুলিৰাম ৰংহাঙৰ নেতৃত্বত কালি গুৱাহাটীত মুখ্যমন্ত্ৰীৰ সৈতে 2 ঘণ্টা ধৰি চলা আলোচনাখন সাহিত্য ৰাজ্য লাভৰ ইতিবাচক দিশে আগবাঢ়িছে বুলি নেতৃবৰ্গই মন্তব্য কৰে। ইয়াৰ উপৰি অনুচ্ছেদ 244 ক ৰূপায়ণ হ'লে 3 পাৰ্বত্য জিলাৰ ৰাজ্যৰ দ্ৰুতগতিত উন্নয়ন হ'ব বুলি নেতৃবৰ্গই আশা প্ৰকাশ কৰে। এই বিষয়টোলৈ কোনোৱে যাতে ৰাজনীতি নকৰে তাৰ বাবে সংবাদমেল সম্বোধন কৰি SPCFৰ 29টা জাতি জনগোষ্ঠী সংগঠনৰ নেতৃবৰ্গই আহ্বান জনায়। তদুপৰি ইতিমধ্যে মুখ্যমন্ত্ৰীৰ সৈতে চলা আলোচনাত জিলাখনত প্ৰাক্তন সাংসদ জয়ন্ত ৰংপি, প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য জৰ্জন বেইৰ লগতে জিলাখনৰ আগশাৰীৰ সামাজিক সংগঠনৰ সদস্যসকল উপস্থিত থকাৰ কথাও অৱগত কৰে ইংলেঙে। সাংবাদিক বন্ধুসকলক মই হিল পিপল কালচাৰেল ফৰাম চেয়াৰমেন হৈ আপোনালোকক আদৰণি আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ যিখন প্ৰেছ মিট হৈছে, মই এজন সামাজিক সংগঠনৰ লগত যিহেতুকে জড়িত আৰু এইটো কাৰ্বি আংলং 29টা জাতি জনগোষ্ঠী ট্ৰাইবেল নন ট্ৰাইবেল লৈ কাৰ্বি আংলঙৰ কাৰণে আমি শান্তি আৰু একতাৰ হে লৈ পেলাই আমি আজি কাৰ্বি আংলঙত কাম কৰা অহাৰ পিছত আজি কাৰ্বি আংলঙত অলপ হ'লেও শান্তি ঘূৰি আহিছে, এইটো অনুভৱ হৈছে আৰু বিভিন্ন জাতি জনগোষ্ঠী ঐক্য হৈছে। তো ইয়াত আমি আজি প্ৰেছ মিটৰ উদ্দেশ্যটো হৈছে যোৱাকালি যিটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কাৰ্বি আংলঙত দীঘল দিন যিটো আন্দোলনৰ প্ৰতি 244 ক দ্বাৰা ৰূপায়ণৰ লৈ পেলাই আমাৰ কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহিনী সদস্য ডক্টৰ তুলিৰাম ৰংহাং ছাৰৰ নেতৃত্বত যোৱাকালি অফিচিয়েলি অট'নমাছ ষ্টেট ইছ্যু লৈ পেলাই আমাৰ চিফ মিনিষ্টাৰ ছাৰৰ লগত কাৰ্বি আংলঙৰ বহুতো সংগঠন আছে, ASDC, APHLC, জেম হানছেকে আদি কৰি KSA, KNCA, KCS, কাৰ্বি লামেট আমেই, DSU কে আদি কৰি বহুত সংগঠন তাত উপস্থিত হৈছে আৰু তাত ডক্টৰ জয়ন্ত ৰংপি এক্স MP তথা এক্স CEM, জৰ্জন বে, ধৰম সিং তেৰণ, এলভিন তেৰণ, দানিয়েল তেৰণকে আদি কৰি হৰসিং তেৰণ, জাকাছ তেওঁলোকে উপস্থিত আছে আৰু কাৰ্বি আংলঙৰ বহুত দল সংগঠনসকলে তেওঁলোকে আলোচনা কৰিছে দেখিছোঁ। অফিচিয়েলি আলোচনাত 2 ঘণ্টাত দীঘলকে আলোচনা হৈছে আৰু এটা পজিটিভ এটা আলোচনা বুলি মীমাংসা সময়ত আমি শুনিবলৈ পাই আমি খুব আনন্দিত হৈছোঁ SPCF সংগঠনৰ তৰফৰ পৰা, কিয়নো এই অট'নমাছ ষ্টেট ইছ্যু লৈ পেলাই বহুতো কাৰ্বি মাজত এটা সংঘাতো হৈছিল, বহুত মানুহ মৃত্যু হ'ব লাগিছিল আৰু আমাৰ ট্ৰাইবেলৰ মাজতো কেতিয়াবা কেতিয়াবা DSD UPDS, কেতিয়াবা KRA আৰু আমাৰ কাৰ্বি উগ্ৰপন্থী সংগঠন, আনটো মানে ৰেংমা সংগঠনৰ লগত আলোচনা আমি মানে সংঘাত তেনেকা আমি দেখিবলৈ পাওঁ। সামগ্ৰিকভাৱে কাৰ্বি আংলঙৰ স্থায়ী শান্তি ঘূৰাই আনিবলৈ হ'লে যোনটো ৰাজনীতিৰ সমস্যা আছে, দীঘলদিনীয়া যিটো আমাৰ 6 শিডিউলৰ এৰিয়াত আৰু যিটো সাংবিধানিক 244 ক ৰূপায়ণ হ'লেহে ইয়াত কাৰ্বি আংলঙৰ বিভিন্ন জাতি জনগোষ্ঠী আগুৱাই যোৱাটো সম্ভৱ আৰু ইয়াৰ কাৰণেহে কাৰ্বি আংলং স্থায়ী উন্নতি হোৱাটো আমি আগুৱাই যাব পাৰিম বুলি যিটো দীঘলদিনীয়া আজি 39 years কমপ্লিট হ'ল, এটা 40 years হ'বলৈ গৈ আছে। সেই সময়তে যোৱাকালি যিটো আলোচনা
আমাৰ সন্মানীয় ডক্টৰ তুলিৰাম ৰংহাঙৰ নেতৃত্বত লৈ যোৱাটো এইটো হিষ্টৰিক বুলি আমি ক'ব বিচাৰিছো। কিয়নো এই আলোচনাৰ জৰিয়তে আমাৰ চিফ মিনিষ্টাৰ ছাৰে কৈছিল যে 3 মাহ পিছত 3 মাহ সময়তে ট্ৰাইপাৰ্টাইটক আপোনালোকৰ কাৰণে নিমন্ত্ৰণৰ কাৰণে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নেতৃত্ব লৈ পেলাই বা আমাৰ কাৰ্বি সাহিত্য পৰিষদৰ ডক্টৰ তুলিৰাম ৰংহাং ছাৰৰ নেতৃত্ব তেওঁলোকে ট্ৰাইপাৰ্টাইটক নিমন্ত্ৰণ কৰিব বুলি শুনি আমি খুব আনন্দিত আৰু এইটো আদৰণীয়। আৰু এই কাৰণে আমি 29টা জাতি জনগোষ্ঠী হৈ সন্মানীয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ আৰু টিম কাৰ্বি আংলং নেতৃত্বত কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহিনী সদস্য ডক্টৰ তুলিৰাম ৰংহাং ছাৰৰ আমি ধন্যবাদ দিব বিচাৰিছো। আমি ক'ব বিচাৰিছো যে এই ইছ্যুটো ইয়াত ৰুলিঙো আগবাঢ়িছে, অপজিশ্যন যোন সংগঠনে নাথাকক এই ইছ্যুটো যাতে ৰাজনৈতিকভাৱে নলৈ পেলাই এই সমস্যাটো একেলগে সমাধান কৰা পথটোৱে আগুৱাব লাগে বুলি আমি অনুৰোধ কৰিব বিচাৰিছো। আৰু কোনো জাতি জনগোষ্ঠী ট্ৰাইবেল নন ট্ৰাইবেল আমি একত্ৰিত হৈ এই সমস্যাটো সমাধান কৰিব লাগে বুলি আমি আমাৰ ফালৰ পৰা মানে সকলোকে আমি আহ্বান কৰিছো, অনুৰোধ কৰিছো যাতে এই সমস্যাটো লৈ পেলাই যাতে ৰাজনৈতিকভাৱে যাতে নলয়, যাতে কোনোবাই ভোটাৰ ৰাজনৈতিক যাতে কৰিব নালাগে। এই সমস্যাটো যিটো বহুত দীঘলীয়া হৈছে, মানুহৰ মাজত বহুত মৃত্যুও হ'ল। যোৱা আমাৰ ডক্টৰ তুলিৰাম ৰংহাং ছাৰৰ CM ছাৰৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ যিসকল অটনমাস ষ্টেটৰ নামত শ্বহীদ হৈছে 300তকৈ অধিক মানুহ মৃত্যু বুলি এতিয়া আমি গম পাইছো।